যি বাঁহৰ চুঙাৰ নিমখ প্ৰস্তুত কৰিছে হয় এই নিমখবিধৰ চাহিদা যথেষ্ট বেছি হয় হয় আন্তঃৰাষ্ট্ৰীয় বজাৰতো এই নিমখবিধৰ দখল আছে কি হয় হয় এইটো আমাৰ যিহেতু আমাৰ অসমত সহজলভ্য বাঁহ আমাৰ ঘৰে ঘৰে সকলো ঘৰতে যেনেকৈ বাঁহ আছে আমি সেই বাঁহৰ চুঙাত নিমখটো পুৰি পানি বাহিৰততো বাদ দিয়ক আমাৰ অসমতে বিভিন্ন বা ভাৰতত বিভিন্ন লোকে সেৱন কৰি আছে এইটো খালে আমাৰ বিভিন্ন ৰোগীসকলে খাব পাৰে যিসকল ৰোগীক ধৰি লওক আপোনালোকে নিমখ খাবলৈ মনা কৰে নিমখ খাব নোৱাৰে কিন্তু খাদ্যত আপুনি জানে নিমখ নহ'লে খাদ্য একো খাবই জুতি নাপায় সেইটো কাৰণে এই নিমখটো এই ধৰণে প্ৰস্তুত কৰা হৈছে যাতে সকলোৱে সেৱন কৰিব পাৰে ক'ত ক'ত আপুনি এই নিমখবিধ ভাৰততো বিভিন্ন জেগাত গৈ আছে অসমৰ লগতে ভাৰতৰ গৈছে এতিয়া বৰ্তমান আমি আমাৰ প্ৰডাক্টটো বাহিৰলৈ আমি অকণমান দিবলৈ সমৰ্থ হৈছোঁ আমাজনত এই হয় আমাজনত আপুনি পাব এইটো 25,000 টকা কেজি আৰু বাহিৰততো এইটো 30,000 পৰা 60,000 টকালৈকে গৈ আছে বাহিৰত মাৰ্কেটত হয় আমি চাওঁ চেষ্টা কৰোঁ কিমান আগলৈকে যাব পাৰোঁ কিন্তু আপুনি আৰু আমাৰ লোকেল মাৰ্কেট আমাৰ বিভিন্ন লোকেও খাব পাৰে কাৰণ ইয়াত জানে যে নিমখত বহুত হাৰ্ম হয় বগা নিমখটো খালে সেই নিমখটো যদি আমি এনেকৈ ৰেডি কৰি লওঁ ৰেডি কৰি খালে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি নিৰ্মূল হ'ম কেনেদৰে প্ৰস্তুত কৰে হয় আমাৰ এই নিমখটো আপোনাৰ 9 বাৰ পুৰা হয় 9 বাৰ আমি ধৰি লওক এবাৰ পুৰিলোঁ এবাৰ পুৰি পানি তাক ৰাখিলোঁ এদিন ৰখাৰ পিছত তাক ঠাণ্ডা কৰি উলিয়ালোঁ তেনে আকৌ নতুন চুঙাত ভৰাই এবাৰ দুবাৰকৈ তেনেকৈ 9 বাৰ চুঙাত ভৰাই পানি এই নিমখটো পুৰা হয় দৈনিকটো চাওক দৈনিক নহয় কিন্তু আমি যিহেতু চাওক 50 কেজি নিমখৰ বেগ এটা পুৰিলে লাষ্টত তাৰ পৰা প্ৰডাক্ট 2 কেজি মানহে পোৱা যায়গৈ কমি যায় বহুত কমি যায় 50 কেজিটো গৈ 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 লাষ্টত 2 কেজিমান থাকেগৈ যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ লগতে মই বেছি ভাল পাইছোঁ যে বিভিন্ন ধৰণৰ ৰোগীসকলে খাব পাৰিছে কাৰণ আমি ধৰি লওক আমি এতিয়া যিখিনি দেখিছে আমাজন বা বাহিৰত যিখিনি ৰেট আছে তাতকৈ আমি অলপ কমতে দিব পাৰিছোঁ আমি বিভিন্ন লোকক আমি ধৰি লওক আমি ধৰি লওক অলপ কমতে দিব পাৰিছোঁ কাৰণ সিহঁতৰ বাহিৰৰ মূল্যটো বেছিয়ে হয় সেইটো কাৰণে আমি সিমানখিনিলৈ নহয় কিছুমান আমি ধৰি লওক এটা ৰিজনেবল ৰেটত দিব পাৰিছোঁ আমাৰ ইমান আপোনালোকে চাব পাৰে আমাৰ প্ৰডাক্টটো আমাৰ লগত কণ্টেক্ট কৰিব আমি ধৰি লওক সেইখিনি অলপ কমত দি দিব পাৰিম এইখিনি যিহেতু চাওক আমি যিহেতু অকল অলপ বনৌষধিৰ লগত জড়িত হৈ আছোঁ আমি তেতিয়া বিভিন্ন ধৰণৰ ৰোগীসকলক বিভিন্ন চিকিৎসা সেৱাত আপুনি কয় যে নিমখ খাব নোৱাৰিব কিন্তু নিমখটো নহ'লে আমাৰ একো মানে খাদ্য আমি জুতিয়ে নাপাওঁ একো সোৱাদেই নাপাওঁ সেই জুতিখিনিৰ কাৰণে যদি আমি এনেকৈ নিমখটো তেতিয়া চাৰ্চ কৰিলত বাহিৰত দেখিলোঁ যে বাহিৰৰ দেশত এই নিমখটো কৰি পানি তেখেতলোকে মালয়েছিয়া হওক বাহিৰত ছিংগাপুৰ হওক তাত এই নিমখটো কৰি পানি তেওঁলোকে উপকৃত হৈছে বিভিন্ন ধৰণৰ ৰোগীক খাবলৈ দিছে তেনেকৈ আৰু তেতিয়া আৰু অলপ ভিতৰলৈ গৈ দেখিলোঁ যে হয় এই বাঁহটো তেওঁলোকে কৰি পানি তেওঁলোকে পাৰ কেজি 30,000 পৰা 60,000 তাৰ চেম্পুলৰ ওপৰত ডিপেণ্ড কৰি ৰেটটো আপ ডাউন হয় কোৱালিটিৰ ওপৰত অকণমান হেৰি চাই আৰু আমি এইখিনি গোটেইটো অৰ্গেনিকেলি বাঁহৰটো এচেণ্টটো জানেই আৰু পূৰা অৰ্গেনিকেলি আমি কৰিছোঁ যাতে সকলো আমিও যাতে ছাকচেছ হওঁ অকণমান বাহিৰত ইণ্টাৰনেশ্যনেল লেভেলত সেইটো কাৰণে আমি ফুল্লি অৰ্গেনিকেলি কৰিছোঁ যাতে আমি কোনো ক্ষেত্ৰতে আমি পিছ পৰি আহিব নালাগে আমি সেইটো কাৰণে পূৰা নিজৰ ফালৰ পৰা পূৰা চেষ্টা কৰিছোঁ আৰু বিভিন্ন ধৰণত আমি বাহিৰৰ লগতো যোগাযোগ কৰি আছোঁ এইখিনিৰ ওপৰত যাতে আমি চাওঁ আমি আৰু ৰাজ্যে অসমত মই কৰাৰ লগতে যাতে আমি হৈ আগবাঢ়িব পাৰোঁ এইটো ক্ষেত্ৰত এইটো আমাৰ জাতি বাঁহৰ কুমলীয়া হ'লে চাওক আমিতো বাঁহৰ চুঙাটো চবেই দেখিছে বাঁহৰ চুঙা চাউল আমাৰ অসমৰ ৰাইজে নোখোৱাকৈ নাই চবেই দেখিছে বাঁহৰ চুঙা খাইছে বাঁহৰ দৈ খাইছে এতিয়া এই বাঁহৰ নিমখ তৃতীয় সংযোজন হ'ব বুলি ভাবিছোঁ বাঁহৰ নিমখটো